গালে রঙালি তুলি দিও লগালে তুলি দিও লগালে মা ওই তুমি মাতে তুমি রুজুন রুজুন ধুনালি গাতে না তরণি গাতে নাই তরণি ঘুরসালে লগালে মা অৰুণোদয়টো মতা মানুহৰ নে মাইকী মানুহৰ? মাইকী মানুহৰ। এই চিঞৰ এটা মাৰি দিছে ভাই। ঠিক আছে, তোৰ ঘৈণীৰ নাম কি? অৰুণোদয় পালে? পোৱা নাই? ইয়াক এটা মাইক্ৰফোন দে বাবা। কোন আছে? কি নাম তোৰ? মানুহজনীৰ নাম কি? চন্দনা দাস। অৰুণোদয় পোৱা নাই? কিয় পোৱা নাই? মই সেই বৌঠৰ প্ৰেচিডেণ্ট, কিন্তু মই বেলেগক দি থাকোঁতে মই মানুহজনীয়ে মানে মই বেলেগক মৰম কৰি এইটো ইয়াৰ কাৰণে এটা ডাঙৰকে হাত চাপৰি হ'ব লাগে। ঠিক আছে বাবা, হ'ব। মই MLA আহি আছে, মই ৰূপকক কৈ দিম তোৰ অৰুণোদয় একদম এক সপ্তাহৰ ভিতৰত হৈ যাব। যা হয় ন? ঠিক আছে দে। ঋতু এটা মাইক লৈ অলপ আগতে। মাই কি খবৰ? ভালে আছ? কিবা সমস্যা আছে নেকি? ক একদম খোলা খুলি কয় ভাই। লাজ কৰে ছাৰ, গাভৰু ছোৱালীৰ নিচিনা লাজ কৰি থাকে ভাই। এই বয়সত আৰু কিবা লাজ কৰিব লাগে নেকি? নাই মাইকটো লৈ কিবা অসুবিধা আছে নেকি? কয় একো অসুবিধা নাই, একদম ভালকে চলি আছে দে মাইক, ভালে থাক। ঠিক আছে। তো ইয়াতে কেইগৰাকী মানে মোলৈ চাই এনেকুৱা হাঁহি মাৰি আছে। তো মোৰ প্ৰব্লেমটো হৈ গৈছে, মই পাব্লিক মিটিঙত দুটা কাৰণত যাব অলপ ভয় লাগে। এইটো সকলোকে হাঁহৰ মাংসৰে ভাত খুৱাই দিবি। যাওঁ এটা ডাঙৰ হাত চাপৰি মাৰি দিওঁ। তো আজি ৰাতিৰ ভাত সাজ ঋতু আৰু ৰাহুলে খুৱাই দিব, হ'ব মোৰ ফালৰ পৰা। তো আৰু কিবা আছে? বাবা কিবা ক ভাই। ভাগিন কেইটা কিয় পিছত আছে? মামা বুলেট লাগে, মামা বুলেট লাগে। বুলেট লাগে? বুলেট কাক কাক লাগে? কাক লাগে বুলেট? হাত দাঙি দে অকণমান, হাতখন হাত দাঙি দিয়ক, যাক যাক বুলেট লাগে। এখেতক বুলেট লাগে। মাইকটো দিয়ক। নারায়ণ দাস তো সোনাৰাম দাসক এখন বুলেট লাগে। আৰে ভাই তহঁতে ডেকা ল'ৰাবিলাক মৰি যা। কিবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ চক্কৰ আছে নেকি? মই তেখেতে হাত দাঙোতে ভাবিছো যে এখেতৰ কৰবাত নহয় কৰবাত মনে মনে গাৰ্লফ্ৰেণ্ড এজনী আছে। ঠিক আছে, একদম সঁচা কথা অন্তৰৰ পৰা কৈ দিছো। ঋতু এখেতৰ নামত আমাৰ হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীৰ স্কুটিৰ লগত এখেতৰ নামটো লিখি ৰাতি মোক হোৱাটছআপ কৰি দিবি। এক সপ্তাহৰ ভিতৰত বুলেট আহিব। কিন্তু গাৰ্লফ্ৰেণ্ড একজনীয়ে লওঁ। সাউন্ডটো চেক কৰি চালো, ঠিকে আছে। কি গান? সুমা 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 মিঠা মন, বুজা 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 মোর মন, প্রেম প্রেম বুয়া মেব তোমার ভাবে থাকি মেব। সুমা 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 মিঠা মন। ফটোখনে প্ৰগ্ৰাম কৰিব কি কৰোঁ মই? ফটো এইফালে মই আধালে 5 মিনিট এফালে কৰিম, 5 মিনিট এফালে চাম, 5 মিনিট এফালে চাম। ইমান মানুহ সঁচাকৈ বিৰাট ভাল লাগিছে দেই। কি ক'ত বোৱাৰী মানুহবিলাকে অকল ভাইটি তোমাৰ চেনেল খুলিবই। কি হ'ল?
এইবিলাক ল'ৰা ছোৱালী একো নহয় পঢ়া ধৰিলে নিজে নিজে ফুৰি দিব ইয়াতে এইফালে ছোৱালীখিনিয়ে কৈছে যে দাদা ফটো এখন উঠো এনেকৈ কৈছে মই বোলো এতিয়া ফটো উঠিব নহয় মানে মই মানুহজনীয়ে সন্দেহ কৰিব লাগিছে ফটো উঠা সময় গ'ল আৰু এতিয়া আমি একে পথৰ পথি গ'লো আৰু ভাল লাগিছে আৰু ঋতুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা ধুনীয়া অনুষ্ঠানৰ সি জন্ম দিছে এইফালে আহা ঋতু জন্ম মানে এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম একেলগে দিব নোৱাৰে ৰাইজৰ সহযোগ নহ'লে কোনো জেগাত এটা অনুষ্ঠানৰ জন্মই নহয় হয়নে নহয় এনেকুৱা নাম নাই য'ত ৰাইজৰ সহযোগ নাই তাত এটা অনুষ্ঠান অকলে কেতিয়াও জন্ম দিব নোৱাৰে গতিকে আপোনালোকে হাত চাপৰি নামাৰিব আজি ঋতুক আপোনালোকৰ কাৰণে এটা হাত চাপৰি মাৰে ৰাইজৰ কাৰণে এটা অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ জন্ম হয় ৰাইজৰ যোগেদি উদ্যোক্তা মন্দিৰে এটা অনুষ্ঠান প্ৰতিষ্ঠান কেতিয়া পাতে জানেনে ৰাইজৰ যেতিয়া সহযোগ পাম বুলি ভাবে তেতিয়াহে এটা অনুষ্ঠানৰ জন্ম বাকী পোনপ্ৰথমে সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি বৌহঁতে ইমান চিঞৰিছে বৌহঁতৰ কথা ভুল নাযাবি বিশেষকৈ মোক কেকেদাই কৰি পঠিয়াইছে যে মাইক মানুহৰ কথা ভুল নাযাবি মাই গছটো কি মাই গছ হেনো এই যে আপুনি ক'লে মাই গছ সেইটোৱে বেয়া পাই ক'ম মাই গছ এতিয়া মই যে কওঁ মাই ডগছ সেইটোতকৈ মই এতিয়াহে পালিছোঁ মাই গছ এতিয়াহে কওঁ কিন্তু মাজগাঁৱতে এটা শব্দ উচ্চাৰণ হ'ল দেই এটা মানে সৃষ্টি হ'ল মই যে কওঁ মাই ডগছ আপোনালোকে শুনিছে নাই মাই ডগছ সেইটোতকৈ এতিয়া বৌয়ে কওঁতহে পালিছোঁ মাই গছ ধন্যবাদ বৌ বহুত ভাল লাগে বুলি এতিয়া মই বিয়া পতাৰ পিছত নক'ব আৰু ক'লা শিৱদাক ইমান ভয় দেখিছে বিয়া পাতিবলৈ কাৰণে বহুতে ঋতুৱে তই মানে মোক ভয় খুৱাই আছোঁ এই ভয় খোৱাৰ কাৰণ আমি 37টা মিছ কল গম পাইছেনে গতিকে এই ভয় খোৱাৰ কাৰণ আমি বিয়া পতা মানুহবিলাকে গম পাব হয় নহয় যিসকলে বিয়া পাতি পস্তাই আছে হাতত দাঙি দিয়কচোন অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম মোহন বুলি দুজনেই কৈছে এতিয়া মই সুধিম অসমৰ ভিতৰত সকলোকে গাধা ল'ৰাটোৰ নাম কওক এতিয়া কওক আপোনালোকে মই অহংকাৰ কৰি পিনে লাজ পাব লাগে অসমৰ ভিতৰত সকলোকে চোকা ল'ৰাটোৰ নাম দুজনেই কৈছে অসমৰ ভিতৰত সকলোতকৈ গাধা ল'ৰাটোৰ নাম গোটেই ৰাইজে কৈছে মোহন আৰু মই এনেকুৱা এটা অভিনয় কৰিলোঁ য'ত মানে অসমত মই গাধ ল'ৰাটো হিচাপে পৰিচিত হ'লোঁ কিন্তু এইটো এটা ৰেকৰ্ডো কি নহয়নে যে প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰাটো নিজৰ ছোৱালীজনী ভাল হোৱাটোৱে বিচাৰে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হোৱাটোৱে বিচাৰে কিন্তু প্ৰত্যেকগৰাকী অভিভাৱকে অসমত মোহন অলবদ্ধ হৈ থকাটোৱে বিচাৰে হয়নে আৰু ৰাইজৰ যদি আশীৰ্বাদ থাকে ৰাইজৰ কাৰণে মোহন সদায় অলবদ্ধই থাকিব সেইটো টেনশ্যন ল'ব নালাগে কিন্তু মোক যেতিয়া কেতিয়া দুখ লাগে আপোনালোকে জানে মোৰ দুখ কেতিয়া লাগে জানে মোৰ দুখ যেতিয়া কয় যে আমাৰ ঘৰত বেহাবাৰীখন মানে মোৰ ল'ৰাটোৱে ল'ৰা ছোৱালীজনীয়ে একে ভাত খালে বেহাবাৰীখনে দেখাব লাগে সেইসকল ঘৰত হেনো মোহনক চাবলৈ নিদিয়ে বেহাবাৰীখন চাব বন্ধ কৰি দিয়ে আহিবলগীয়া এজন বোলে জিভা উলিয়ালে কথা ক'লে কি হ'ব কিন্তু মই দুখো লাগিছে মোৰ মানুহজনী যে কমপ্লেইন কৰিছে মই এতিয়া লাজো পাইছোঁ মই ভাল এক্টিং কৰিছোঁ নে মানে বেয়া এক্টিং কৰিছোঁ মই একো বুজি পোৱা নাই মানে কি কৰি আছোঁ জীৱনত তাৰপিছত বোলো নহয় সকলোৱে মোক ভাল পায় এটা পৰ্যায়ৰ পিছত সকলোৱে মোক চায় এতিয়া মই কিয় বৰবাদ হ'ব লাগে জানে মই কাৰ কাৰণে বৰবাদ হ'লোঁ এতিয়া যে মই কৈছোঁ এতিয়া চাওক মই কাৰ কাৰণে সকলোৱে শুনি আছেনে মই কাৰ কাৰণে বৰবাদ হৈছোঁ চাওক এতিয়া মই যদি কওঁ 6টা দৰ্শক মণ্ডলী উপস্থিত ৰাইজ আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কোনে একো নামাতে কিন্তু মই যদি কওঁ বেঙেনা দিছোঁ আচ্ছা আজি যে আপোনালোকে ঠাণ্ডাৰ মধ্যে কোচ খাই বহি আছে আমাৰ আহুলে ইতিমধ্যে আমাক মাতি আনি বেঙেনা দিছে আপোনালোক চবেই মানে আমাক বেঙেনা দিবলৈ আহিছে আচ্ছা বেঙেনা বেঙেনি নচলিব হা ইমান ভাল লাগিছে ইমান ঠাণ্ডা মতে পঢ়ি চলি আপোনাক বহি আছে ইমান ধুনীয়াকৈ মানে ভোগালী জলপান খাইছে মইনো আপোনাক কি দিম মইতো কিবা দি যাব লাগিব মাজগাঁও পেখি আহিছে
এতিয়া উঠি থকা বহি থকা শুই থকা হাঁপাই থকা এইফালে থকা সেইফালে থকা সকলোৰ কাৰণে একদম ধুনীয়া পিতাই মোৰ ইয়াত যে মই অথনি গ'লো তোমাক ভাতৰ চিন্তা মোৰ একো নাই মোৰ নিজৰ বা ঘৰ ইয়াতহে কথাটো ভাবিছোঁ আমাৰ ইয়াতে ভণ্টি বা ঘৰ ভণ্টি বা বুলি মাতো নামটো মই নাজানো বা আমাৰ জোলনৰ মা ভণ্টি বা ভণ্টি ভণ্টি নিজে ভণ্টি বা আকৌ বা কেনেকৈ হ'ব মানে বাৰ নামটো ভণ্টি কি বৰ উল্টা ফুল্টা নাম আহিছে জীৱনত কেতিয়া ভণ্টি নাম নাৰাখিব যদি ককায়েক বা ভায়েক থাকে নামটো ভণ্টি আকৌ বা এইটো কি আছে বেলেগ তোমাৰ কৈছা এই কি বস্তু লাগে কোনটো ভইচ লাগে তোমাক তোমাৰ ভইচটোৱে ভালকৈ অহা নাই প্ৰথম কথা নাই তাৰ ভইচটো ভাল আমি মাইক্ৰফোনৰ কথা কৈছে কিন্তু সি কওঁতে আকৌ গোটেইখিনি মানুহে শুনিছে হয়নে সেই চাউণ্ডটো ঠিক আছে আকৌ সৰু সুৰা প্ৰশ্ন এটা সুধিলে উত্তৰ দিব পাৰিবা হা এইটো কি দিয়া আছে উত্তৰ দিব পাৰিবা নে নোৱাৰা পঢ়া শুনা কথা ইয়াত নাহেও ভোগালী বিহুত শুনিলে ভোগালী বিহুত অকল মাছ মাংস কথাই আহে হয়নে নহয় এনি টাইম খালি খোৱা বোৱা ধান্দাতে থাকিবা মোৰ মানে লিভা বহুত যে মোৰ এলাৰ্ম দি থাকে মই জীৱনত ভগৱানক কৈছোঁ অহা বছৰ লাগিলে মোৰ দাঁত দুটা দিয়ক লিভা 32টা দিয়ক বাৰু কোৱাচোন এটা প্ৰশ্ন সোধো চন্দ্ৰলৈ প্ৰথম কোন গৈছিল চন্দলে প্ৰথম আমাৰ সৌমাই পেহী কোমাই পেহী কোমাই পেহী মানে চন্দ্ৰক খোৱা ঘৈণীয়েক মৰাৰ পিছত আমাৰ ঘৰৰ ওচৰত সৌমাই পেহী বুলি মানুহ তাই পলাই গৈছে ভাল উত্তৰ দিছা দিয়া বাকী এতিয়া বিহুৰ বতৰ বিহু এটা গোৱা আমি গৈ ওলাইছো তাত গাহৰি বহিবলৈ প্ৰিয়া পাই দিছিলা যেনেকে স্কাৰ্ফ চিকাবলৈ ওলাই মোৰ সংকোচৰ প্ৰৱেশ হৈ গ'ল নেকি আজিকালি সৰু সৰু ল'ৰা ছোৱালীখিনিও আপোনালোকে হয়নে নহয় মই নাজানো এই চাওকচোন সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ ইমান সাহস কৰি এতিয়া মোৰ ভাগিনী আছে 5 বছৰ হৈছে মোবাইলটো ইমান স্ক্ৰল কৰে সেইটো বয়সত চাগে মই ইটো সময় সিটো সময় যাওঁতে মানে গোটেই বাল্যকাল কিশোৰকাল গুচি গৈছিল সৰু সৰু ল'ৰা ছোৱালী ইমান স্মাৰ্ট হৈ গ'ল সঁচাকৈ দেই এই ল'ৰাখিনি চাওকচোন ল'ৰা ছোৱালীখিনি হয়নে বিৰাট স্মাৰ্ট ইহঁতে ইমান সাহসী ইহঁতৰ বয়সত চাগে মই জন্মই হোৱা নাই হয়নে ইহঁতে পঢ়া শুনাটো ধুনীয়া দেই ইহঁতে ফাং ফুঙো ধুনীয়া কৰে পঢ়া শুনাকেই ধুনীয়া কৰে মইতো জানো ভাল মানুহ হ'ব লাগিব জীৱনত ডাঙৰ মানুহ হ'ব নালাগে কিন্তু জীৱনত ডাঙৰ মানুহ হ'ব নালাগে ভাল মানুহ কিন্তু হ'ব লাগিব দেই কমলা ভৈনীয়েকক আপোনালোকে ভাল পায়নে কমলা ভৈনীয়েকক মই কৈছোঁ কমলা ভৈনীয়েকক যেনেকৈ আপোনালোকে ভাল পায় কমলা ভৈনীয়েকক ময়ো ভাল পাওঁ কিন্তু এজনী কমলা ভৈনীয়েক কেনে ছাগলীয়ে মই বুজি নাপাওঁ জানো এই মাছ গাঁৱত আহিলো কত মানুহ দেখিলো মুখত হাঁহি আজি পালা হৰিয় ৰাতি বিহু উৎসৱ আমাৰো আনিবা ঐ কাপোচা ঐ আমি
লিখি আছে পৰিল ঘাম জানলৈ খবৰ